হাই এভৰিৱান। ঘৰতে ব্ৰেকফাষ্ট কৰি ভাবিলোঁ আজি ফেমিলিটো এপাক ওলাই যাওঁ। গৰম বন্ধ যিহেতু প্ৰায় শেষ হ'বৰে হৈছেগৈ, ভাবিলোঁ আজি ওচৰৰে এটা ধুনীয়া ঠাই ফুৰি আহোঁগৈ। ব'লকচোন ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাওঁ ক'লৈ বা গৈছিলোঁ। আৰু এয়া পাই গ'লোহি নগাঁৱতে অৱস্থিত বাইপাছ ৰিজৰ্ট, এটা খুব সুন্দৰ ঠাই ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবৰ কাৰণে। ৰিজৰ্ট পায়েই আকৌ ডাইৰেক্ট ছুইমিং পুলত জাপ দিলোঁ। তাত পিছে আকৌ নতুন ফ্ৰেণ্ডছো বনালোঁ দেই। চবৰে লগতে ফটো চটো উঠি এয়া দেখিছেনে কেনেকৈ ট্ৰেইন খেলি আছোঁ। বাই দ্য ৱে 1 ইয়েৰৰ পিছত ছুইমিং কৰিছোঁ। ফাৰ্ষ্ট অলপ দিগদাৰ হৈছিল, পিছত পাৰি গ'লোঁ। লগতে ভাইটিকো অলপ ছুইমিং কৰিব শিকালোঁ। সঁচাই আজিৰ দিনটো বহুত ভাল লাগিলে। সেয়া বাঘ দেখিছেনে ওপৰৰ পৰা হাই কৈ আছে। এইজনী মই কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। এয়া মাহঁতকো ফটো চটো উঠাই দিলোঁ। পিছে যিহে ভিৰ, মোৰ ভালকৈ উঠাই নহ'ল মাহঁতৰ লগত। এনিৱে আজি দিনটো খুব ভাল লাগিল। চবেই বহুত এনজয় কৰিলোঁ। আবেলিৰ এই সূৰ্যটো দেখিছেনে ইমান ধুনীয়া লাগিছে। আমি ঘৰমুৱা হ'লোঁ ৰাইজ। এটা খুব সুন্দৰ দিন পাৰ কৰিলোঁ। সকলোৰে ভেলুৱেবল টাইমখিনিৰ মাজত মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ। মোৰ এই ভিডিঅ'টোত আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।